হৈছে আৰু উঠাব পৰা হৈছে শুকাইছে। অ' ককাইদেউ ধান দেখোন আজি আপুনি লৰাইছে নবনাই নে ঘৰত? অ' তই ওলাই আহি পেলাই আকৌ দেখিলেহি মই কাম কৰি থকা। কালিও হয় তই দেখি দিছহি, আজিও আহি তই দেখিছহি। নবৌৰ কথা মোক নুসুধিবি। কলৈ গ'ল? কেলে সেইজনী ৰাতিপুৱাই গ'ল আকৌ। কলৈ? কেলে সেইখন অৰুণোদয় নে কি বুলি কয় ফৰ্ম এখন আহিছিলে জমা দিবলৈ গ'ল আকৌ, ৰাতিপুৱাই গ'ল। এতিয়ালৈকে নাই মানুহজনী বুজিছেনে। ক'তনো গাঁৱত ঘূৰি পকি ইঘৰে সিঘৰে চাহ পানী তাপানী খাই পেলাই। আমাক নোকোৱাকে গ'ল, নিজে নিজে ফৰ্ম আনিলে। ৰাতিপুৱা মোকে মাতি থৈ কৈ থৈ যাবলৈ সময় নাই। গ'ল তৰা না ছিঙি গৈছে আকৌ গান দিবলৈ। এতিয়ালৈকে আহি পোৱাহি নাই। মোক ৰাতিপুৱা হৈ তেতিয়াই হৈ মেৰি বিস্কুট নে সেইখন নে কি ঘূৰণীয়াকে যে হৈ তেনেকুৱা দুখনে লাল চাহ এটোৰ পৰাই থৈ থৈ গৈছে। এতিয়ালৈকে আছো মোৰ পেটত ভাত এটুপিও পোৱা নাই। ব'লক আমাৰ ঘৰতে চাহ এখন খাই আহোগে। তেতিয়াহ'লে মই এই ধানকেইটা অলপ হেৰি কৰি লওঁ, লৰাই কৰি লওঁ, হ'ব আৰু বেছি দেৰি নালাগে। তহঁতৰ ঘৰতেহে মই আজি ভাত কেইটামান খাম। আৰু নবৌক অলপ বুজাবিচোন, এইবোৰ এনেকৈ ঘৰত মতা মানুহক কষ্ট দি পেলাই মাইকী মানুহে কৰা কামবোৰ কৰিবলৈ লগাই থৈ যাব নাপায় নহয়। এইবোৰ এতিয়া মানে মই মানে যি দেখিছোঁ এই আৰু দুদিনমানৰ পিছৰ পৰা আৰু এই মতা মানুহৰ কামবোৰ মাইকী মানুহে কৰিব, মাইকী মানুহৰ কামবোৰ মতা মানুহে কৰিব, গোটেইখনে উল্টা হৈ যাব নেকি ঠিক নাই। এইখন আৰু কি যুগ আহিলে এইখন আৰু। আকৌ ধান দেখোন এই পালত মেলিবলৈহে দিলে নে নবৌয়ে? কি কবি ধাৰী নাই নে আপোনালোকৰ? নগা ধাৰী এখন আছিলে আগতে, সেই বিয়া এটা লগতে লৈ আহিছিলে। সেইখনতো সেই মাজত এবহমকা, সেই কিনাৰত এবহমকা, এনেকুৱা ভমকা ভমক গোটেইখন ফুটা ফুটালা। সেইখনো বেয়া হৈ গ'ল, বাহিৰত নি উলিয়াই থৈছিলে। মই সেই জুই ধৰি পেলাই জাক দি দিলোঁ গৰু জাক। আপোনাৰ আজি নগা ধাৰী মই কিনিবলৈও পোৱা নাই। গাঁৱত আকৌ ককাহঁতি নগা ধাৰী বনাই, এতিয়া আকৌ ককাহঁতো নাই, নগা ধাৰীও নাই। আমাৰ মানে গোটেই অসমীয়া সমাজৰ পৰাই নগা ধাৰী গ'লেই নেকি ঠিক নাই। মানে নগা ধাৰী বনোৱা মানুহ নাই নহয় আজিকালি। এইখনতহে মানে এইখনত ওপৰফালে মিলি যাবা, তলফালে চাবা ঘামি পেলাই তিতি আছে। কি ক'বা, এইখন আৰু যুগৰ পৰিৱৰ্তন। এইখন আৰু এনেকৈ থাকোঁতে থাকোঁতে আমাৰ গোটেইখন যুগৰ পৰিৱৰ্তন কৰি থাকোঁ, গোটেইখন বেঙেনা।